প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় দলৰ কোচ ৰাহুল দ্ৰাবিড এগৰাকী অতি নম্ৰ ভদ্ৰ আৰু এগৰাকী সৎ লোক হিচাপে সৰ্বজন বিদিত কিন্তু এই ৰাহুল দ্ৰাবিডে এতিয়া এনেকুৱা এটা ঘটনা সংঘটিত কৰিছে যেটো ঘটনাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে এটা সামান্য দুৰ্ঘটনা আৰু তাৰ পিছতে ৰাজপথত ৰাহুল দ্ৰাবিডে কাজিয়া কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে ইন্ডিয়া নগৰ কা গুণ্ডা শীৰ্ষক এটা যি এডভাৰটাইজমেন্ট কৰিছিল ৰাহুল দ্ৰাবিডে সেই অভিধাৰী যেন কিছু ৰাহুল দ্ৰাবিডক এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু বাংগালুৰুৰ ৰাস্তাত ৰাহুল দ্ৰাবিডক এতিয়া কাজিয়া কৰা দেখিবলৈ পোৱা গৈছে কিন্তু যিগৰাকী এই মহান ভাৰতীয় ক্ৰিকেটাৰ তেখেতে সদায় ফিল্ডতে হওক ফিল্ডৰ বাহিৰতে হওক তেখেতৰ যি অমায়িক হত চৰিত্ৰ এগৰাকী জেন্টলম্যান হিচাপে তেওঁ সমগ্ৰ বিশ্বত পৰিচিত আছিল কিন্তু হঠাৎ কি হল ৰাহুল দ্ৰাবিডৰ কিয় ৰাহুল দ্ৰাবিডে এনেদৰে নিজৰ উষ্মা প্ৰকাশ কৰিবলগীয়া হল নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু সামাজিক মাধ্যমত যথেষ্ট খলকনি লগোৱা এটা বাতৰি এই মুহূৰ্তত লৈ আহিছো যে ৰাজপথত এখন টেম্পো চালকৰ ড্ৰাইভাৰৰ সৈতে কাজিয়াত লিপ্ত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী অন্যতম সফল কোচ ৰাহুল দ্ৰাবিড আৰু ৰাহুল দ্ৰাবিড যথেষ্ট অমায়িক যথেষ্ট নিৰ্জু হত লোক হিচাপে সৰ্বজন বিদিত ৰাহুল দ্ৰাবিডক সকলোৱে সেইভাবে সমীহ কৰে দীঘলীয়া ক্ৰিকেটিং কেৰিয়াৰত তেওঁ কেতিয়াও কোনো ধৰণৰ বিতৰ্কত সোমা পৰিলক্ষিত হোৱা নাই কোন কাৰো সৈতে তেওঁ কেতিয়াও কোনো ধৰণৰ এনে মতবিৰোধ বা খং ৰাগ আদি গ্ৰাউণ্ডত প্ৰকাশ কৰা কেতিয়াও পৰিলক্ষিত হোৱা নাই এগৰাকী হত আৰু এগৰাকী নিৰ্জু ক্ৰিকেটাৰ হিচাপে তেওঁ সমগ্ৰ বিশ্বত যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে দা ৱাল খ্যাত ৰাহুল দ্ৰাবিড এটা সময়ত যি ৰাহুল দ্ৰাবিডৰ যুগ আছিল বুলি ক'ব লাগিব যি ক্ৰিকেটৰ টেষ্ট ক্ৰিকেটত ৰাহুল দ্ৰাবিডৰ যি প্ৰদৰ্শন আছিল সেয়া সঁচাকৈ যিকোনো ক্ৰিকেটাৰৰ বাবে এক ঈৰ্ষণীয় আৰু ৰাহুল দ্ৰাবিড যেতিয়া ক্ৰিজৰ এটা এণ্ডত থাকে তেতিয়া বলাৰক এক প্ৰকাৰ বধ কৰা হয় বুলি কোৱা হয় বলাৰৰ যি ধৈৰ্য সহ্য সকলো যেন থানমান কৰি পেলাই ৰাহুল দ্ৰাবিডে তেওঁ ধীৰ স্থিৰ যি গহীন গম্ভীৰ তেওঁ যি স্বভাৱ খেলতো তেওঁ সেই ধৰণেই প্ৰদৰ্শন কৰি এক প্ৰকাৰ স্থিতপ্ৰজ্ঞ হৈ এটা এণ্ডত তেওঁ উইকেট ধৰি ৰাখিবলৈ সক্ষম আছিল আৰু সেইভাবে সেই সমসাময়িক সময়ৰ যিসকল বিশ্বৰ শ্ৰেষ্ঠতম বলাৰ আছিল সকলোৰে বাবে যেন ৰাহুল দ্ৰাবিড হৈ পৰিছিল মূৰৰ কামনি ৰাহুল দ্ৰাবিডৰ খেলৰ কথা নিশ্চয়কৈ সকলোৰে মনত আছে কিন্তু এই ৰাহুল দ্ৰাবিড সকলোৰে মাজত তেওঁ যি স্বভাৱ চৰিত্ৰ সেইভাবেও তেওঁ যথেষ্ট জনপ্ৰিয় অতি নিৰ্জু অতি ধীৰস্থিৰ গহীন গম্ভীৰ কাৰো সৈতে উচ্চবাচ্য নকৰা এজন অতি হত লোক হিচাপে তেওঁ সকলোৰে মাজত পৰিচিত কিন্তু মঙ্গলবাৰে সন্ধিয়া এটা ঘটনা ঘটি গল মঙ্গলবাৰে সন্ধিয়া বাংগালুৰুৰ ৰাজপথত ৰাহুল দ্ৰাবিডৰ যিখন গাড়ী সেই গাড়ীখনক খুন্দিয়ালে এখন টেম্পোৱে সামগ্ৰী কঢ়িয়াই অনা এখন টেম্পোৱে সেই ৰাহুল দ্ৰাবিডৰ বাহনখনক খুন্দা মাৰে তাৰ ফলত সামান্য ক্ষতি হয় ৰাহুল দ্ৰাবিডৰ গাড়ীৰ আগছোৱা আৰু তাৰ পিছতে দেখা গল ড্ৰাইভিং সিটৰ পৰা নামি আহি ৰাহুল দ্ৰাবিডে বাকবিতণ্ডাত লিপ্ত হল চালকজনৰ সৈতে অৱশ্যে দীৰ্ঘ সময় নহয় কিন্তু চালকজনৰ সৈতে যথেষ্ট কথাৰ কটাকটি হোৱা পৰিলক্ষিত হল আৰু চালকজনে নিজৰ সপক্ষত যুক্তি দিবলৈ চেষ্টা কৰিলে সেই সময়তে ৰাহুল দ্ৰাবিড যেন অধিক খং উঠিলে তেওঁ চালকজনক যথেষ্ট ধৰণৰ কথা শুনালে আৰু এই সমগ্ৰ দৃশ্য কেমেৰাত আবদ্ধ কৰি সেই দৃশ্য যেতিয়া সোশ্যাল মিডিয়াত আপলোড কৰা হল তাৰ পিছতে সোশ্যাল মিডিয়াত এতিয়া তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে আৰু বেংগালুৰুৰ এই যে ৰাজপথত এখন মালবাহী টেম্পোৱে খুন্দা মাৰিছিলে খুন্দা মৰাৰ ফলত আগফালে ৰাহুল দ্ৰাবিডৰ বাহনখনৰ আগফালে সামান্যহে আঘাত হৈছিল সামান্য এটা দুৰ্ঘটনা কোনো ইয়াত কাৰো আন ধৰণৰ ক্ষতি হোৱা নাই কোনো আঘাতপ্ৰাপ্ত হোৱা নাই আৰু সেই সময়ত গাড়ীখন ৰাহুল দ্ৰাবিডে নিজেই চলাই আছিল তেওঁ কোনো ড্ৰাইভাৰ ৰখা নাছিল তেওঁ কোনো ড্ৰাইভাৰ নাছিল তেওঁ নিজেই সেই সময়ত বাহনখন চলাই আছিল আৰু বাহনখন চলাই থকাৰ সময়তে মঙ্গলবাৰে সন্ধিয়া প্ৰায় 6:30 বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৰাহুল দ্ৰাবিড
দ্ৰাবিড আহি থাকোঁতে তেওঁ সন্মুখৰ পৰা এখন টেম্পুৱে তেওঁ খুন্দিয়ায় আৰু খুন্দিওৱাৰ ফলত তেওঁ গাড়ীখনত কিছু আঘাত হয় তাৰ বাবে ড্ৰাইভিং সিটৰ পৰা নামি আহি ৰাহুল দ্ৰাবিডে এনেদৰে বাক বিতণ্ডাত লিপ্ত হ'ল এই টেম্পু চালকজনৰ সৈতে যি কথা সকলোৰে বাবে যেন কল্পনাতীত আছিলে কোনেও ৰাহুল দ্ৰাবিডে এনে ধৰণৰ ঘটনা সংঘটিত কৰিব বুলি কোনেও কল্পনা কৰা নাছিলে আৰু তাৰ পিছতে এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে শেহতীয়াকৈ ৰাহুল দ্ৰাবিডৰ এটা বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু সেই বিজ্ঞাপনত ৰাহুল দ্ৰাবিডে এনেদৰে ক্ৰিকেটৰ বেট লৈ গাড়ীৰ ৰিয়াৰ ভিউ গ্লাছ ভঙা ট্ৰেফিক জামত উত্তিষ্ট হৈ চিঞৰ বাখৰ কৰা এনে ধৰণৰ কিছু দৃশ্যাংশত অভিনয় কৰিছিলে আৰু সেই যি এডভাৰটাইজমেণ্ট সেই যি বিজ্ঞাপন আছিলে সেই বিজ্ঞাপনত ৰাহুল দ্ৰাবিডে নিজকে ইন্দিৰা নগৰ কা গুণ্ডা বুলি তেওঁ মন্তব্য কৰিছিল এটা তেওঁৰ মুখত তেনেকুৱা ধৰণৰ এটা ডায়লগ আছিল সেই যি বিজ্ঞাপন এতিয়া সেই বিজ্ঞাপনৰ পিছত প্ৰথমবাৰলৈ ৰাহুল দ্ৰাবিডৰ এটা বেলেগ ৰূপ ৰাইজে দেখা পালে আৰু ৰিয়েল লাইফত নহয় ৰিয়েল লাইফত এইবাৰ ৰাজপথত এনেদৰে চালকৰ সৈতে কাজিয়া কৰা পৰিলক্ষিত হ'ল আৰু তাৰ পিছত এতিয়া সেই ৰাহুল দ্ৰাবিডৰ মুখৰ যি সংলাপ আছিলে ইন্দিৰা নগৰ কা গুণ্ডা এতিয়া তাক লৈ সকলোৱে ৰাহুল দ্ৰাবিডক যেন এটা খোজ মাৰিছে সামাজিক মাধ্যমত সেয়া পৰিলক্ষিত হৈছে আৰু ঘটনাস্থলীত ৰাহুল দ্ৰাবিডৰ সৈতে এনেদৰে বাক বিতণ্ডা হোৱাৰ পিছতে আৰক্ষী উপস্থিত হয় আৰু আৰক্ষীৰে এই মন্তব্য কৰিছে যে কোনো এখন গাড়ীৰ গতি অতি বেছি নাছিল কোনো তীব্ৰ গতিত গাড়ী চলোৱা নাছিল আৰু সেই কাৰণে দুৰ্ঘটনাৰ পৰা বিশেষ কোনো ক্ষতি হোৱা নাই সৰু এটা দুৰ্ঘটনা কিন্তু হয়তো গাড়ীখন দ্ৰাবিডৰ অতি মৰমৰ আছিল আৰু সেই মৰমৰ গাড়ীখনত এনেদৰে আঘাত হনাৰ বাবে হয়তো তেওঁ হঠাৎ খং উঠিল হস্তিৰ পিছলে পাও বুলি যেহেতু কোৱা কথা এষাৰ আছেই সেইবাবে হয়তো মঙ্গলবাৰে সন্ধিয়া লগা ৰাহুল দ্ৰাবিডে নিজকে সংযত কৰি ৰাখিব নোৱাৰিলে আৰু তেওঁ তেনেদৰে ড্ৰাইভাৰৰ সিটৰ পৰা নামি আহি তেওঁ ড্ৰাইভাৰৰ যিজন চালক আছিলে টেম্পুখনৰ সেই টেম্পুখনৰ চালকজনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হ'ল আমাৰ ওচৰত কিছু ভিডিঅটো আছে সেই সময়ৰ যি ভিডিঅ' সামাজিক মাধ্যমত খলকনি লাগিছে এই ভিডিঅ'ক লৈ সেই ভিডিঅ' দেখুৱাব খুজিছোঁ কেনেদৰে এনেদৰে ৰাহুল দ্ৰাবিডে এইজন অটোচালকৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে তেওঁ নিজৰ কথা বুজাব খুজিছে আৰু ৰাহুল দ্ৰাবিডেও নিজৰ কথা তেওঁ এৰি দিব খোজা নাই এনেদৰে বাক বিতণ্ডাত লিপ্ত হৈছে আৰু ৰাহুল দ্ৰাবিডৰ গাড়ীখনৰ সন্মুখ ফালে সামান্য আঘাত হানিছিলে এই টেম্পুখনে আৰু তাৰ পিছতে এনেদৰে ৰাজপথত দেখা গ'ল ৰাহুল দ্ৰাবিডে এই টেম্পু চালকজনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে তেওঁ যথেষ্ট বুজাইছে কিন্তু কোনো ধৰণৰ হতাহতি বা আন কোনো শাৰীৰিক আক্ৰমণ আদি পৰ্যায়লৈ যোৱাগৈ নাই এই দুৰ্ঘটনাটো যিমান সামান্য আছিল এই কাজিয়াখনত এনে ধৰণৰ এখন সামান্য কাজিয়া বুলি এতিয়া মন্তব্য কৰিছে যিসকল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু বৰ্তমান IPLৰ ৰাজস্থান ৰয়েলছৰ কোচ হৈ আছে ৰাহুল দ্ৰাবিড আৰু তেওঁ দায়িত্বত থাকোঁতে ভাৰতে কেইবাটাও সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিলে তেওঁ আণ্ডাৰ-19 ৱৰ্ল্ড কাপ জিকাবলৈ সক্ষম হৈছিলে তাৰ পিছতে তেওঁৰ নেতৃত্বতে T20 বিশ্বকাপ জয় কৰিবলৈ সক্ষম হ'ল আৰু T20 বিশ্বকাপ শেহতীয়াকৈ যি ভাৰতে এইবাৰ জয় কৰিবলৈ সক্ষম হৈছিলে সেই ৰাহুল দ্ৰাবিডৰ নেতৃত্বতে ৰাহুল দ্ৰাবিডেই কোচ আছিলে আৰু এগৰাকী নিজে নিজৰ ক্ৰিয়াৰ জৰিয়তে হওক বা নিজৰ স্বভাৱ চৰিত্ৰৰ জৰিয়তে হওক সকলোৰে অতি প্ৰিয় আৰু সমগ্ৰ বিশ্বতে তেওঁ নিজৰ যি স্বভাৱ চৰিত্ৰ ধীৰ গুৰু গম্ভীৰ তেওঁ স্বভাৱ তাৰ বাবে তেওঁ জনাজাত কিন্তু এনে ধৰণৰ ঘটনা কাৰো কাম্য নাছিল আৰু প্ৰথমবাৰৰ বাবে ৰাহুল দ্ৰাবিডক এনে ৰূপত এতিয়া দেখিবলৈ পালে সমগ্ৰ বিশ্বই আৰু এই ঘটনাই এতিয়া ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্নজনে ইয়াক বিভিন্ন ধৰণেৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে যথেষ্ট এজন টেম্পু চালকৰ সৈতে এনেদৰে বাক বিতণ্ডা কৰাৰ বাবে ৰাহুল দ্ৰাবিডক সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু কিন্তু এটা কথা ঠিক যে নিশ্চয়কৈ ৰাহুল দ্ৰাবিডৰ চাগে এই গাড়ীখন অতি মৰমৰ আছিলে তেওঁ নিজেই চলাই আহিছিলে আৰু সেইবাবে গাড়ীখনত আঘাত লগাত তেওঁ এনেদৰে যথেষ্ট খং উঠিল আৰু তেওঁ ড্ৰাইভিং সিটৰ পৰা নামি আহি তেওঁ চালকজনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হ'ল আৰু সেইবাবে এতিয়া
সকলো আচৰিত হৈ পৰিছে ৰাহুল দ্ৰাবিড়েও এনেকুৱা কৰিব পাৰেনে ৰাহুল দ্ৰাবিড়ে এনেকৈ ৰাজপথত কাজিয়া কৰিব পাৰেনে কাৰণ আন যি উঠি অহা ক্ৰিকেটাৰসকল আছে তেওঁলোকক ৰাহুল দ্ৰাবিড় শচীন তেণ্ডুলকাৰৰ দৰে ব্যক্তিত্বৰ তেওঁলোকক উদাহৰণ দিয়া হয় কোনো দিন কোনো ধৰণৰ দীঘলীয়া ক্ৰিকেটিং কেৰিয়াৰত কেতিয়াও বিতৰ্কত নহা এওঁলোকৰ যি এক প্ৰকাৰ সেয়া অভিলেখ বুলিয়ে ক'ব লাগিব সাৱলীলভাৱে দীঘলীয়া সময় ক্ৰিকেট খেলিলে দীঘলীয়া সময় এক প্ৰকাৰ ৰাজত্ব কৰিলে নিজৰ স্থানত তেওঁলোকে ইমান সুন্দৰ প্ৰদৰ্শন কৰিলে যিটো কাললৈ খ্যাতি গঢ়ি গ'ল তাৰ পিছত ৰাহুল দ্ৰাবিড় সকলোৰে নয়নৰ মণি আৰু সেই ৰাহুল দ্ৰাবিড়ক এতিয়া এইটো ৰূপ দেখি সকলো আচৰিত হৈ গৈছে কিয় এনেধৰণে খং উঠিবলগীয়া হ'ল ৰাহুল দ্ৰাবিড়ৰ কিয় ৰাহুল দ্ৰাবিড়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে কিয় ৰাহুল দ্ৰাবিড়ে এনেদৰে ৰাজপথৰ মাজত খং প্ৰকাশ কৰিবলগীয়া হ'ল সেই তাক লৈ যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে কিন্তু এটা সামান্য দুৰ্ঘটনা কোনো ধৰণৰ আঘাতপ্ৰাপ্ত কোনো লোক হোৱা নাই বা ইয়াক লৈ বিশেষ কোনো ধৰণৰ হতাহতি পৰ্যায়লৈ যোৱা নাই সামান্য কথাৰ কটাকটি হৈছে টেম্পো চালকজনৰ সৈতে ৰাহুল দ্ৰাবিড়ে যথেষ্ট উষ্মাৰে তেওঁক কথা কৈছে যে এনে ধৰণেৰে গাড়ী চলোৱাটো নিশ্চয়কৈ উচিত নাছিল তেওঁ নিয়ম ভংগ কৰি গাড়ী চলাইছিল এই ধৰণৰ মন্তব্য ৰাহুল দ্ৰাবিড়ে কৰিছে আৰু তাক লৈ এতিয়া যি সেই সময়ত ঘটনাস্থলীত থকা লোকে সেই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল আৰু তাৰ পিছতে এতিয়া এই চৰ্চা আৰম্ভ হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক প্ৰাক্তন কোচ ৰাহুল দ্ৰাবিড়ৰ এই ৰূপ সঁচাকৈ সকলোৰে বাবে কল্পনাতীত কোনেও ৰাহুল দ্ৰাবিড়ক এনেকৈ চাব নিবিচাৰে কিন্তু হয়তো তেওঁ নিজকে মঙলবাৰে সন্ধিয়া সংযম কৰি ৰাখিব নোৱাৰিলে আৰু সেইবাবে গাড়ীখনত এই যি সামান্য আঘাত লাগিলে তাৰ পিছতে তেওঁ এনেদৰে গাড়ীৰ পৰা ওলাই আহি বাক বিতণ্ডাত লিপ্ত হ'ল টেম্পো চালকজনৰ সৈতে